কোহলি বনাম সন্দীপ শৰ্মা IPLক যিয়ে ভালকৈ ফলো কৰে তেওঁলোকে জানে যে কোহলিৰ বাবে IPLত সবাতোকৈ ডাঙৰ থ্ৰেট হৈছে সন্দীপ শৰ্মা। ১৮টা ইনিংছত সন্দীপ শৰ্মাৰ বলত কোহলি 7 বাৰকৈ আউট হৈছে, য'ত তেওঁৰ ষ্ট্ৰাইক ৰেট 129, অৰ্থাৎ 67টা বল সন্দীপ শৰ্মাৰ ফেচ কৰিছে। এতিয়ালৈকে IPLত কোহলিয়ে 87 ৰান সংগ্ৰহ কৰিছে ঠিকেই, কিন্তু 7 বাৰকৈ আউট হৈছে সন্দীপ শৰ্মাৰ বলত। গতিকে কোহলিয়ে সন্দীপ শৰ্মাৰ এগেইনষ্টত আজি আহমেদাবাদত ৰান কৰিব পাৰিবনে? আহমেদাবাদত প্ৰথম অৱস্থাত সাংঘাতিক সুইং হয়, কালিও আমি দেখিছোঁ ষ্টাৰ্কে কি পাৰফৰ্মেঞ্চ দেখাইছে। গতিকে সন্দীপ শৰ্মাৰ এগেইনষ্টত কোহলিয়ে আজিও চিকাৰ হ'ব নেকি চাব লাগিব সেয়া। লগতে ফাফ ডু প্লেছিছ আৰু নান্দ্ৰে বাৰ্গাৰৰ, যদিহে নান্দ্ৰে বাৰ্গাৰ প্লেয়িং 11ত আহে, প্লেয়িং 11ত অহাৰ সম্ভাৱনা খুবেই বেছি ৰাজস্থান ৰয়েলছৰ, আৰু যদি নান্দ্ৰে বাৰ্গাৰ প্লেয়িং 11ত আহে তেতিয়াহ'লে ফাফ ডু প্লেছিছৰ বাবেও কিন্তু আন এটা থ্ৰেট নান্দ্ৰে বাৰ্গাৰেই হ'ব পাৰে। এফালে যদি কোহলিৰ এগেইনষ্টত সন্দীপ শৰ্মাৰ যুঁজ, আনফালে ফাফ ডু প্লেছিছৰ এগেইনষ্টত নান্দ্ৰে বাৰ্গাৰৰ যুঁজ। তাৰ পিছত আহিব আপোনাৰ যুজবেন্দ্ৰ চেহেলক RCBয়ে এৰাৰ পিছতে ৰাজস্থান ৰয়েলছে চেহেলক পিক কৰিছিলে, আৰু চেহেলৰ বাবেও এয়া এটা আত্মসন্তুষ্টি হ'ব পাৰে যে RCBৰ এগেইনষ্টত যিমানবাৰেই চেহেলে প্ৰতিদ্বন্দ্বিতা কৰে সিমানবাৰেই চেহেলে RCBৰ এগেইনষ্টত ভাল পাৰফৰ্মেঞ্চ দেখালে সেইটো এটা তেওঁৰ আত্মসন্তুষ্টি হ'ব। ৰজত পাটিদাৰ, মেক্সৱেল, কেমৰুন গ্ৰীণ আদি সকলোৱে চেহেলৰ বলত ৰান ঠিকেই কৰে, কিন্তু আউটো বহুবাৰ হৈছে। গতিকে সেইটো এটা থ্ৰেট হ'ব। এই সকলোবোৰক বাদ দি ট্ৰেণ্ট বল্টৰ কথা সকলোৱে জানে। ট্ৰেণ্ট বল্ট চুইঙৰ মাষ্টাৰ হয়, কেনেকৈ চুইং কৰিব লাগে, ক'ত পেলাব লাগে বল, সেই সকলোবোৰ জানে। আজিৰ মেচখন আচলতে RCBৰ বেটাৰ বনাম ৰাজস্থান ৰয়েলছৰ বলাৰৰ মাজত হ'ব যুদ্ধ। আজি RCBৰ বেটাৰসকলৰ পৰিক্ৰম হ'ব নে ৰাজস্থান ৰয়েলছৰ বলাৰসকলৰ পৰিক্ৰম হ'ব, সেয়া আমি সময়ত গম পাম। কিন্তু মেইন যুঁজখন কোহলি বনাম সন্দীপ শৰ্মা, ফাফ ডু প্লেছিছ বনাম নান্দ্ৰে বাৰ্গাৰ, অথবা মেক্সৱেল, ৰজত পাটিদাৰ, কেমৰুন গ্ৰীণ বনাম যুজবেন্দ্ৰ চেহেল হ'ব পাৰে।